সকলোকে আপোনালোকলৈ খুব ধুনীয়া ধুনীয়া একদম ৰিজনেবল প্ৰাইজত লৈ আহিছোঁ কেইযোৰমান ধুনীয়া ধুনীয়া ৱাছ কটন যোৰা দেখাবলৈ লৈছোঁ। প্ৰথম যোৰ এই কালাৰটো খুব ধুনীয়া। এইখন আহিব চাদৰখন, খুব ধুনীয়া ধুনীয়া ফুল আছে দেখিছেনে, মানে আকাশী কালাৰো নহয় ৰংটো। কি কালাৰ বুলি ক'ম এতিয়া মই এইটো নাজানো বাৰু নিজে, আপোনালোকে চাই ল'ব। এইটো চাওকচোন দেখিছেনে, য়েল্ল' তাৰপিছত আৰু হোৱাইট আৰু পিংক কালাৰে ধুনীয়াকৈ কাম কৰা আছে। তাৰপিছতে এইফালে আহিব এখন মেখেলাখন, এইখন মেখেলাখন আহিব। তাৰপাছতে এইফালে এইটো আহিব চাইড পাৰি, এইটো চাইড পাৰিটো আহিব। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1500 টকাত। ৱাছ কটন হয়, ৱাছ কটন। আনফালে এইযোৰ আছে পিংক কালাৰ, এইযোৰ ল'ব পাৰিব আপোনালোকে 1500 টকাত। ৱাছ কটন হয়, কাপোৰ কোৱালিটি খুব বেছি ধুনীয়া হয়, ধুলেও আপোনালোকে একো নহয়। এইযোৰ পিংক কালাৰত এইযোৰ। এইফালে আহিব এইটো চাইড পাৰি, ব্লাউজ পিচ থাকিব, মেখেলা থাকিব, আপোনালোকে ল'ব পাৰিব মাত্ৰ 1500 টকাত। আনফালে এইটো দেখিছেনে মেহেন্দি কালাৰ, খুব ধুনীয়া কালাৰ হয়, সকলোৱে এই কালাৰটো বিচাৰি থাকে। নীলা আৰু গুলপীয়া কাম কৰা আছে, কাৰা গুলপীয়াটোৱে। তাৰপিছত আনফালে চাইড পাৰিটো চাওকচোন দেখিছেনে, একদম আনকমন হয় চাইড এইটো পটিটো। এইখন আহিব মেখেলাখন, তাৰপাছতে এইখন আহিব চাদৰখন মেহেন্দি কালাৰত। সকলোৱে বিচাৰি থাকে, এই কালাৰটো বেছি বিচাৰে। এইযোৰ দেখিছেনে, এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1500 টকাত। এইটো দেখিছেনে কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এই কাপোৰকেইযোৰ হ'ল ৱাছ কটনৰ কাপোৰ। তাৰপিছতে আৰু এটা এইযোৰ ইমান ধুনীয়া লাগিছে, এইযোৰ ৱাছ কটনৰ হয়। এইযোৰ দেখিবলৈ খুব ধুনীয়া, এছ কালাৰ বুলিয়ে কয় এতিয়া মানুহে এইযোৰ। এইখন আহিব চাদৰখন, এক কালাৰে কাম কৰা আছে য়েল্ল'। আনফালে এইটো আহিব চাইড পাৰি, এইফালে চাইডৰ পটিটো আহিব। তাৰপাছতে এইটো আহিব মেখেলাখন, এখন মেখেলাখন আহিব। এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1500 টকাত। আনফালে এইটো এটা খুব ধুনীয়া লাইট কালাৰ হয়, এইটো ৱাছ কটনৰ যোৰা হয়। এইখন মেখেলাখন আহিব। এইকেইযোৰ গোটেইকেইযোৰ আপোনালোকে যিযোৰ কালাৰ মন যায় সেইযোৰে ল'ব পাৰিব মাত্ৰ 1500 টকাত। ৱাছ কটন হয়। এইফালে এখন আহিব মেখেলা, এইযোৰ। তাৰপিছতে এখন আহিব চাদৰখন, এইযোৰ। তাৰপিছত এইফালে আহিব চাইড এইকেইটা চাইড পটিকেইটা হোৱাইটত আহিব। গোটেইখিনি কাপোৰ আপোনালোকৰ যোনযোৰ মন যায় আপোনালোকে ল'ব পাৰিব মাত্ৰ 1500 টকা। আৰু অসমৰ যিকোনো, অসম বুলিয়ে কথা নাই, আপোনালোকৰ সকলোতে অনলাইন পাই যাব। আৰু অনলাইন শ্বিপিংটো আপোনালোকৰ এক্সট্ৰা হ'ব। মোলৈ মই কণ্টেক্ট নম্বৰ দি দিম, সকলোকে মই ফোনত কথা পাতি ল'ম। আৰু মেছেজত মই ৰিপ্লাই দি থাকিবলৈ ইমান এটা অসুবিধা হয়, কাৰণ মই মোবাইলটো ভিডিঅ'টো বনাই কৰি মোবাইলটো এনি টাইম হাতত লৈ নাথাকোঁ। সেইকাৰণে যিসকলে মোৰ লগত মই ফোনতে ডাইৰেক্ট কথা পাতোঁ, হোৱাটছআপত মই মেছেজ ইমান ৰিপ্লাই নকৰোঁ, ফোনতে পাতোঁ। আৰু আপোনালোকক যদি লাগে ল'ব পাৰিব, আপোনালোকৰ এড্ৰেছ দিব, ফোন নম্বৰ দিব। তাৰপিছত প্ৰথমে পে'মেণ্টটো অনলাইন কৰিব লাগিব, তাৰপিছত আপোনালোকৰ কাপোৰসমূহ গৈ পাব। আৰু ফটাফট স্ক্ৰীনশ্বট দিবলৈ নাপাহৰিব। যোনযোৰ কাপোৰ আপোনালোকৰ ভাল লাগে সেই কাপোৰযোৰ আপোনালোকে পূৰা স্ক্ৰীনশ্বট মাৰিব, মোক হোৱাটছআপত দি দিব। তেতিয়া আছেনে নাই মই কৈ দিম আপোনালোকে ল'ব পাৰিব।